Hello students, welcome to your economics class. আজি আমি macroeconomics unit money and banking or part B start কৰিম. Our first topic will be the discussion regarding definition of money. আমি মুদ্ৰাৰ বিভিন্ন সংজ্ঞাসমূহ আজি বৰ্ণনা কৰিম. মুদ্ৰাৰ প্ৰথমটো সংজ্ঞা হ'ব legal definition of money বা মুদ্ৰাৰ আইনগত সংজ্ঞা. According to law, money is what the law says it is. It means that anything will be called as money if the law proclaims it to be money. ইয়াৰ অৰ্থ হৈছে যে এই সংজ্ঞা অনুসৰি ইয়াকে বুজা যায় যে আইনে যি কয় বা যাকে মুদ্ৰা বুলি সূচাই গ্ৰহণ কৰে তাকে আমি মুদ্ৰা বুলি মানি চলো. আন কথাত ক'বলৈ গ'লে যিকোনো বস্তু যাক চৰকাৰে মুদ্ৰা হিচাপে ঘোষণা কৰে সেই হৈছে মুদ্ৰা. মুদ্ৰাৰ এই আইনগত সংজ্ঞাক বা লিগেল ডেফিনেশ্যন অফ মানিক দুটা পাৰ্টত বিভক্ত কৰা হৈছে. লিগেল টেণ্ডাৰ মানি অৰ্থাৎ বিহিত মুদ্ৰা আৰু নন লিগেল টেণ্ডাৰ মানি অবিহিত মুদ্ৰা. যি মুদ্ৰা বিধিগতভাৱে গ্ৰহণযোগ্য তাকে আমি বিহিত মুদ্ৰা বুলি আখ্যা কৰোঁ আৰু বিনিময়ৰ মাধ্যম হিচাপে এই মুদ্ৰাক যদি কোনোবাই ল'বলৈ অস্বীকাৰ কৰে তেন্তে তেওঁ আইনমতে দণ্ডনীয় হ'ব. আনহাতে আহিলে অবিহিত মুদ্ৰা আমি ল'বলৈ অস্বীকাৰ কৰিব পাৰোঁ. বিহিত মুদ্ৰাক পুনৰ দুটা ভাগত ভাগ কৰা হৈছে. প্ৰথমটো হৈছে লিমিটেড লিগেল টেণ্ডাৰ মানি, সসীম বিহিত মুদ্ৰা. দ্বিতীয়টো হৈছে আনলিমিটেড লিগেল টেণ্ডাৰ মানি অৰ্থাৎ অসীম বিহিত মুদ্ৰা. Next definition of money is based on functionality, so it is called as functional definition of money অৰ্থাৎ মুদ্ৰাৰ কাৰ্যগত সংজ্ঞা. This definition will include all things as money which performs basically four important functions of money. First one, as a unit of value, a medium of exchange, a standard of deferred payments, and lastly, as a store of value. এই সংজ্ঞাৰ মতে মুদ্ৰাৰ কাৰ্যৰ ওপৰত ভিত্তি কৰি ইয়াৰ সংজ্ঞা আগবঢ়োৱা হৈছে. সাধাৰণ গ্ৰহণযোগ্যতা থকা, ঋণ পৰিশোধ কৰিব পৰা আৰু দ্ৰব্য আৰু সেৱাৰ পৰিশোধৰ ক্ষেত্ৰত বিনিময় মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰা বস্তুটোকে আমি মুদ্ৰা বুলি গ্ৰহণ কৰোঁ আৰু এই হৈছে মুদ্ৰাৰ কাৰ্যগত সংজ্ঞা. Next definition of money is on the basis of narrow and broad and narrow definition of money. মুদ্ৰাৰ সংকীৰ্ণ আৰু পৰিপূৰ্ণ সংজ্ঞা. এতিয়া বলা নেৰো বা সংকীৰ্ণ মুদ্ৰা কি তাক জানি লওঁ. Narrow definition of money is based upon its medium of payment function. It includes currencies and demand deposits of bank. That is why we can depict the function of narrow definition of money as M is equal to C plus DD, currency plus demand deposit. মুদ্ৰাৰ সংকীৰ্ণ সংজ্ঞাটো প্ৰধানকৈ বিনিময় মাধ্যম কাৰ্যটোৰ ভিত্তিত প্ৰতিষ্ঠিত. ইয়াত কেৱল জনসাধাৰণৰ হাতত থকা চলিত মুদ্ৰা আৰু বেংকৰ চাহিদা আমানত এইখিনিহে অন্তৰ্ভুক্ত হয়. So now let's proceed towards the broad definition of money. মুদ্ৰাৰ পৰিপূৰ্ণ সংজ্ঞা কি চাওঁ. Broad definition of money is based upon its store of value function. It includes currency, demand deposits, saving deposits, and also time deposits of banks and post office. So the function of this broad definition of money will be M is equal to C plus DD plus SD plus TD, currency plus demand deposits plus saving deposits plus time deposits. মুদ্ৰাৰ পৰিপূৰ্ণ সংজ্ঞাত চলিত মুদ্ৰা থাকে আৰু ভঙনীয়া পইচাৰ উপৰিও আন কিছুমানক মুদ্ৰাৰ যোগানত অন্তৰ্ভুক্ত কৰা হয় যিবোৰ উচ্চ তাৰল্য গুণ সম্পন্ন আৰু যিবোৰক মূল্যৰ ভঁৰাল হিচাপে গণ্য কৰা হয়.
উদাহৰণস্বৰূপে ডাকঘৰ আৰু বেংকত থকা সঞ্চিত আমানতক পৰিপূৰ্ণ মুদ্ৰাৰ অন্তৰ্ভুক্ত কৰা হয়। গতিকে এইখিনি আছিল ডেফিনেশ্যন অফ মানি, মুদ্ৰাৰ বিভিন্ন সংজ্ঞাসমূহ। ইয়াৰ পিছৰটো টপিক আমি ডিছকাছ কৰিম মুদ্ৰাৰ প্ৰধান কাৰ্যাৱলীসমূহ, ফাংচনছ অফ মানি। মুদ্ৰাৰ প্ৰথমটো কাৰ্যাৱলী হৈছে মুদ্ৰা বিনিময়ৰ মাধ্যম। That means medium of exchange. This is the central function of money. It means that money acts as the medium of payment. In order to perform this function, money should have general acceptability. As the medium of exchange, money has removed the major difficulties of double coincidence of ones, or you can say inconvenience associated with the barter system. Money facilitates sell and purchase independent of each other. মুদ্ৰাই বিনিময় মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰে। বিনিময় প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছিল। মুদ্ৰা ব্যৱস্থাত সামগ্ৰীৰ বিনিময় মুদ্ৰাৰ মাধ্যমে হ'বলৈ ধৰিলে, অৰ্থাৎ মুদ্ৰাৰ বিপৰীতে সামগ্ৰীৰ পৰোক্ষ বিনিময় হয়। বিনিময় প্ৰথাৰ এটা লেনদেন মুদ্ৰা ব্যৱস্থাৰ দুটা লেনদেনলৈ পৰিৱৰ্তিত হ'ল। ইয়াৰ পিছৰটো ফাংচন হ'ব মেজাৰ অফ ভেলিউ, মূল্যৰ মাপকাঠি। Measure of value is the other important function of money. Due to its general acceptability, money works as a common denomination in which values of all goods and services are expressed. When the value of a commodity is expressed in terms of money, it is known as price. After knowing the value of various commodities in a single unit, it becomes easy to find out exchange ratios between them. By reducing the value of all goods and services to a single unit, the process of exchange is enormously simplified. Money helps in calculating the relative price of goods and services. Due to this reason, it is regarded as unit of account. For example, in our country, rupee is the unit of account. মুদ্ৰাই মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। এটা সামগ্ৰীৰ মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা বিনিময় মূল্যকে দাম বুলি কোৱা হয়। সকলো সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় বাবে মুদ্ৰা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি হৈ পৰিছে। আৰু মুদ্ৰাৰ এই যিটো কাৰ্যাৱলী, এই কাৰ্যাৱলীয়ে বিনিময় প্ৰথাৰ বহুখিনি সমস্যাৰ সমাধান কৰি পেলাইছে। তৃতীয়টো কাৰ্যাৱলী হ'ব ষ্টেণ্ডাৰ্ড অফ ডিফাৰ্ড পেমেণ্টছ, অৰ্থাৎ স্থগিত দেনা পাওনাৰ মানদণ্ড। Deferred payments refers to those payments which are to be made in near future. Money functions as a standard of deferred payments. Credit has become the life and blood of modern economy. In fact, every day, millions of transactions takes place in which instant payments are not made. Money encourages such transactions and help in capital formation and economic development of the economy too. Money performs this function efficiently due to the following reasons: because it has the merit of general acceptability first. Second one is that its value remains more or less stable as compared to the other commodities. And third one is that it is more durable as compared to the other commodities. মুদ্ৰা কেৱল তাৎক্ষণিক লেনদেনৰ মাধ্যমেই নহয়, ই ঋণদান, ঋণ গ্ৰহণ ইত্যাদি সকলো ধৰণৰ স্থগিত লেনদেনৰ মাধ্যম। সমগ্ৰ ঋণ ব্যৱস্থা মুদ্ৰাৰ ওপৰত প্ৰতিষ্ঠিত। মুদ্ৰাবিহীন এখন অৰ্থনীতিত ঋণ ব্যৱস্থা অচল হৈ পৰিব। ইয়াৰ পিছত আমাৰ অন্তিমটো ফাংচন হৈছে ষ্ট'ৰ অফ ভেলু, মুদ্ৰা মূল্যৰ ভাণ্ডাৰ। Money is not perishable and its storage cost is considerably low. It is also acceptable to anyone
at any point of time. Therefore, money acts as a store of value for individuals. Wealth can be conveniently stored in the form of money, and people generally keep a part of their wealth in the form of money because saving in terms of money are secured and also can be used when there is need. In this way, money acts as a bridge between the present and the future. However, to perform this function, the value of money must be sufficiently stable one. মুদ্ৰাৰ মাধ্যমত সামগ্ৰীৰ মূল্য সঞ্চয় কৰি ৰাখিব পাৰি। সকলো পৰিসম্পদৰ ভিতৰত মুদ্ৰাৰ তাৰল্য গুণ সৰ্বাধিক। তাৎক্ষণিকভাৱে আৰু পোনপটীয়াকৈ মুদ্ৰাক সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি। সামগ্ৰীৰ মাধ্যমত সঞ্চয় কৰিব নোৱাৰি, যিহেতু সামগ্ৰীবোৰ ক্ষণস্থায়ী, সামগ্ৰীবোৰ বেছিদিন স্থায়ী নহয়। বিনিময় প্ৰথাৰ ই এটা প্ৰধান অসুবিধা আছিল আৰু মুদ্ৰা ব্যৱস্থাত সঞ্চয়ৰ এই অসুবিধাটো সম্পূৰ্ণৰূপে আঁতৰি গৈছে। গতিকে এইখিনিয়ে হৈছে প্ৰধান কাৰ্যাৱলী মুদ্ৰাৰ। আজি আমাৰ ছেশ্যনটো ইয়াতে শেষ কৰিম। থেংক ইউ ষ্টুডেণ্টছ।